এয়া আসলতে একো নহয় তেওঁলোকে পুনৰবাৰ ভেলকিবাজি চলাব বিচাৰিছে এয়া কা আইনখনৰে আসলতে হৈছে ছদ্মৰূপ কা আইনখন ছদ্মৰূপত তেওঁলোকে প্ৰকাশ কৰিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025ৰ জৰিয়তে 2024 চনৰ 31 ডিচেম্বৰলৈকে আসলতে 3খন দেশৰ ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি হোৱা বুলি তেওঁলোকে কৈছে 6টা বিশেষ ধৰ্মৰ মানুহক তেওঁলোকে নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে এই কথা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ যেতিয়া সমগ্ৰ অসমত তথা উত্তৰ পূৰ্বাঞ্চলত কেব আন্দোলন হৈছিলে পৰৱৰ্তী সময়ত কা আন্দোলন হৈছিলে তেতিয়াই আমি কৈ আছিলোঁ যে কা আন্দোলনখনৰ জৰিয়তে যদি আমি নাগৰিকত্ব সংশোধনী আইনখনক প্ৰতিহত কৰিব পৰা নহয় তেনেহ'লে কিন্তু গুজেই গজালি মেলিব তেতিয়াই তেওঁলোকে কৈছিলে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে নাগৰিকত্ব এপ্লাই কৰিব পাৰিব কিন্তু তাৰ পিছত নোৱাৰে কিন্তু আজি তেওঁলোকে এটা নতুন অৰ্ডাৰ পাছ কৰি পেলাই নতুন নটিফিকেশ্যন জাৰি কৰি পেলাই তেওঁলোকে ক'ব বিচাৰিছে যে 2031 চনৰ 2024 চনৰ 31 ডিচেম্বৰলৈকে আসলতে তেওঁলোকে নাগৰিকত্ব এপ্লাই কৰিব বুলি ক'ব বিচাৰিছে আমি এই কথা কোনো কাৰণে মানি ল'ব নোৱাৰোঁ অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব পৰা এনেকুৱা ধৰণৰ নিৰ্দেশনাক আমি কোনো কাৰণতে মানি নলওঁ ইতিমধ্যে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 5 গৰাকী শ্বহীদ হ'ল বুলি তেওঁ ঘোষণা কৰিছে যাক আসলতে এসময়ত তেওঁ দুষ্কৃতিকাৰী বুলি কৈছিলে আমি মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁ কৈছে যে মাত্ৰ 12জন লোকৰ কাৰণে নাগৰিকত্ব সংশোধনী আইনৰ এটা আমি আন্দোলন গঢ়ি তুলিছিলোঁ বুলি তেখেতে অভিযোগ কৰিব বিচাৰিছে আমি তেখেতক প্ৰশ্ন কৰিব বিচাৰিছোঁ মাত্ৰ 12জন লোকৰ অবৈধ বিদেশীৰ নাগৰিকত্বৰ কাৰণে তেওঁলোকৰ এবাৰো হাত নকপিল নেকি 5জনকৈ অসমৰ তেজাল ডেকা ল'ৰাক হত্যা কৰিবলৈ গতিকে এনেকুৱা ধৰণৰ জাতি ধ্বংসকাৰী সিদ্ধান্ত আমি কোনো কাৰণতে মানি নলওঁ আৰু ইতিমধ্যে কা আইনখন তেওঁলোকে ৰুল ফ্ৰেম কৰোঁতে এটা কথা স্পষ্টভাৱে উল্লেখ কৰিছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহত ইতিমধ্যে কা লাগু নহয় আৰু 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহতো কা আইন লাগু নহয় অৰ্থাৎ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ 4খনকৈ ৰাজ্যত কা লাগু নহয় আমি অসম চুক্তি ৰূপায়ণৰ কথা কৈ থাকোঁ আৰু যিটো সময়ত আমি 46 বছৰ ধৰি অসম চুক্তি ৰূপায়ণ কৰিব লাগে বুলি আমি আন্দোলন কৰি আছোঁ তাৰ ওপৰতে ভোটৰ ওপৰত দানহ পৰি পোনপ্ৰথমবাৰৰ বাবে পৰিছিল কা নামৰ এখন কলা আইন আহি অসমৰ ৰাইজ আৰু ভাৰতবৰ্ষত যি জাপি দিয়া হৈছিলে তাৰ আটাইতকৈ প্ৰভাৱ পৰিছিল অসমৰ ক্ষেত্ৰত আৰু অসমে এই ক্ষেত্ৰত তীব্ৰভাৱে আন্দোলন কৰি গৈছিল আৰু আমিও সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত তীব্ৰ আন্দোলন গঢ়ি তুলিছিলোঁ পৰৱৰ্তী সময়ত যেতিয়া কেব গৈ কা হিচাপে অৰ্থাৎ আইন
আইন হ'ল আইন হোৱাৰ পাছত আমি সন্মানীয় সুপ্ৰিম কোৰ্টত আমি ইয়াৰ বিৰুদ্ধে আমি আবেদন কৰিছিলোঁ আৰু সেই গোচৰ বৰ্তমানো চলি আছে এই গোচৰটো বিচাৰাধীন হৈ থকা অৱস্থাতে ভোটৰ ওপৰত দানপৰা দি পুনৰবাৰ অসমীয়া মানুহৰ ওপৰত ৰামচৰ সোধাই এটা অতি ভয়ানক অৰ্ডাৰ জাৰি কৰিছে ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ এক্সেমশ্যন 2025 যিটো অৰ্ডাৰ জাৰি কৰিছে আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ইয়াক ক'ব বিচাৰিছোঁ আমি কোনো কাৰণত মানি নলওঁ সদৌ অসম ছাত্ৰ সন্থাই এই অৰ্ডাৰ কেতিয়াও মানি ল'ব নোৱাৰে কাৰণ 2014 চনলৈকে কাৰ জৰিয়তে অহা বিদেশীসকলক অমুছলমান বিদেশীসকলক ভাৰত তথা অসমত ৰখাৰ কথা তেওঁলোকে চিন্তা চৰ্চা কৰিছিল তাৰ পাছতে আকৌ 10 বছৰ এক্সট্ৰাকৈ আনি অসমৰ তথা ভাৰতবৰ্ষত জাপি দিবলৈ বিচৰাটো আমি কোনো কাৰণত মানিব নোৱাৰোঁ অসম চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ ফলত সমগ্ৰ ভাৰতৰ হৈ অসমে ইতিমধ্যে বহু বছৰৰ কেইবাটাও দশকৰ বিদেশী বোজা অসমে লৈ থৈছে তাৰ পাছত কি কাৰণে আমি বাৰম্বাৰ 53 বছৰৰ অতিৰিক্ত বোজা আমি কি কাৰণে ল'ব লাগে চৰকাৰে আমাক দেখুৱাব লাগিব আৰু চৰকাৰক স্পষ্টভাৱে কৈছোঁ আপোনালোকৰ এনেকুৱা ধৰণৰ হঠকাৰী সিদ্ধান্ত আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব অনাগত দিনত প্ৰতিবাদ তীব্ৰতৰ হ'ব গণতান্ত্ৰিক স্তৰৰ শেষ স্তৰলৈকে প্ৰতিবাদ হ'ব এই কথা কিন্তু স্পষ্ট আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ